আশা পূৰণ নহ'ব ৰাণা গোস্বামীৰ, আশা পূৰণ নহ'ব মানস বৰাৰ। বিশ্বাসঘাতকক আৰু বিশ্বাস নকৰে কংগ্ৰেছে। আৰু নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ। গৌৰৱ গগৈৰ হুংকাৰ, গাদ্দাৰ নহয়, তৃণমূল কৰ্মীৰ মতামতকহে গুৰুত্ব দিব কংগ্ৰেছে। বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। নিৰ্বাচনৰ ভৰপক সময়ত কংগ্ৰেছক বিপদত পেলাই বিজেপিলৈ যোৱা সকলক পুনৰ দলত লোৱা নহ'ব। এইসকল বিশ্বাসঘাতকক পুনৰ দলত স্থান দিলে তৃণমূল কৰ্মী অসন্তুষ্ট হ'ব। দলৰ বাবে ৰাণা গোস্বামী, মানস বৰাৰ দৰে গাদ্দাৰসকল গুৰুত্বপূৰ্ণ নহয়। কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ হ'ল দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলহে। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। কংগ্ৰেছৰ বেয়া দিনত নিজৰ নিজৰ ব্যক্তিগত লাভালাভৰ স্বাৰ্থত কংগ্ৰেছ এৰি যোৱা নেতাসকলৰ বাবে ৰাজীৱ ভৱনৰ দুৱাৰ বন্ধ হ'ব লাগে বুলি কংগ্ৰেছ কৰ্মীসকলে দাবী কৰাৰ সময়তে এই কথা পুনৰ দোহাৰিছে সাংসদ গৌৰৱ গগৈয়ে। সকলোৱে আহাটো মই নিবিচাৰোঁ। যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব। আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ, য'ত আমাৰ কৰ্মীসকলৰ ৰায়ৰ ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে। যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই, দলটো শক্তিশালী হ'ব, তেতিয়া মোৰো আপত্তি নাই। কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয়, এইখিনি মানুহে আমাক ক্ষতি কৰিলে, আজি তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে, তেওঁলোকক আহিব দিব নালাগে, তেতিয়াহ'লে মই নিজৰ কৰ্মীৰ লগত থিয় দিম আৰু এইখিনি ব্যক্তিক আহাত মোৰ আপত্তি থাকিব। আনহাতে গৌৰৱ গগৈৰ এই মন্তব্যক সম্পূৰ্ণ সমৰ্থন দিছে AICCৰ নেতা জিতেন্দ্ৰ সিঙেও। কেইবাটাও দলীয় কাৰ্যসূচী লৈ অসমত উপস্থিত হোৱা সৰ্বভাৰতীয় কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিঙে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কৈছে, যিসকলে বিশ্বাসঘাতকতা কৰি দলটোক এৰি গ'ল, যিসকলে কংগ্ৰেছৰ মান সন্মান বিক্ৰী কৰিলে, তেনেলোকক পুনৰ কংগ্ৰেছলৈ ঘূৰাই অনাৰ প্ৰশ্নই নাহে। केस बाय केस इसके ऊपर हमें तय करना पड़ेगा। और पहले तो APCC और हमारे सभी सीनियर लीडर्स हैं वो उसके ऊपर चर्चा करेंगे। जब स्टेट रेकमेंड करता है, स्टेट से हम बात करते हैं, जब ही AICC उसके ऊपर कोई कार्रवाई करती है, क्योंकि APCC एक इंडिपेंडेंट स्टेट है, इंडिपेंडेंट ऑर्गेनाइजेशन है। तो हम AICC की तरफ से जो हमें स्टेट रेकमेंड करेगी, जो स्टेट की भावना होगी, यहाँ के लीडर्स की भावना होगी, उसके हिसाब से हम काम करेंगे। সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু সাংসদ গৌৰৱ গগৈৰ এই স্থিতিয়ে কংগ্ৰেছ কৰ্মীসকলক উৎসাহী কৰি তোলাৰ বিপৰীতে ৰাণা গোস্বামী, মানস বৰা, বিস্মিতা গগৈ আদি ৰাস্তাত চেঁচা পানী পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে নিৰ্বাচনৰ ভৰপক সময়তে এইসকল নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দি বিজেপিত যোগদান কৰিছিল। কিন্তু নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বিজেপিৰ বাবে এওঁলোক হৈ পৰিছে ভালুঙৰ সাঙি। না দিছপুৰ, না বাজপেয়ী ভৱন, ক'তো একো গুৰুত্ব পোৱা নাই এইসকল নেতাই। প্ৰদেশ কংগ্ৰেছত সম্পাদকৰ দৰে গুৰু দায়িত্ব পোৱা মানস বৰাই বিজেপিৰ সভাত বহিবলৈ চকী এখনো পোৱা নাই। বাৰে বাৰে আবেদন কৰিও মুখ্যমন্ত্ৰীৰ সাক্ষাৎ পোৱা নাই মানস বৰা, বিস্মিতা গগৈৰ দৰে বিজেপিসকলে। এনে পৰিস্থিতিত এইসকল গাদ্দাৰে পুনৰ কংগ্ৰেছলৈ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰাটো স্বাভাৱিক। কিন্তু সাংসদ গৌৰৱ গগৈ আৰু কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙৰ কঠোৰ স্থিতিয়ে এওঁলোকৰ আশাত এক প্ৰকাৰ চেঁচা পানী পেলালে বুলি ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈছে। ৰাজ্যৰ ৰাজনীতিত চলি থকা এনে চৰ্চাৰ মাজতে সাংসদ ৰকিবুল হুছেইনেও আগবঢ়াইছে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি কৈছে, বিজেপি এতিয়া দুটা ভাগত বিভক্ত, এটা অৰিজিনেল আৰু আন এটা ডুপ্লিকেট। অৰিজিনেল বিজেপিসকলক আমি সন্মান কৰোঁ,
তেওঁলোকৰ কোনোবা কংগ্ৰেছলৈ আহিব বিচাৰিলে আমি নিশ্চয় আদৰণি জনাম কিন্তু যিসকল ডুপ্লিকেট বিজেপি তেওঁলোকৰ বাবে আমাৰ দলত কোনো স্থান নাই আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত এতিয়া সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰি ৰকিবুল হুছেইনে কয় যে বিজেপিৰ বহু পুৰণি আৰু জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদানৰ বাবে যোগাযোগ কৰি আছে বিজেপিৰ নেতা অৰিজিনেল বিজেপিৰ নেতা হয় ডুপ্লিকেট খেতিৰ কথা কোৱা নাই এতিয়া বিজেপিত ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি কিমানজনমান আহিব আহিব দিয়কচোন বহুত আহিব MLA আছে নেকি বহুত MLAটো আপোনাৰ অপেনলি কৈ আছে দোকান আহিম বুলি লোকধাকটো কৰা নাই তেওঁলোকে বিদ্ৰোহ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট NV Live